প্ৰধানমন্ত্ৰীক আগে যাই কিনে হিমন্ত বিশ্ব শৰ্মাই সোধক এই 90 ডিগ্ৰী মূৰটো নৰেন্দ্ৰ মোদীৰ এয়াৰপৰ্টত এনেকৈ হালি দিয়াৰ ঠাইত চকু ৰঙা চকু দেখাই কওক যে আমাক নিয়া নালাগে আপুনি শ্বেখ হাছিনাক কিয় কৈছে যে যদি NRCত যদি বিদেশী নোলায় আপুনি এজনো ল'ব নালাগে চিন্তা কৰিব নালাগে কিয় কৈছে হিমন্ত বিশ্ব শৰ্মাৰ এই লেতেৰা ৰাজনীতি এই যে মিয়া মিউজিয়ামৰ যে সংসদীয় যিখন বিধায়কৰ কমিটি আছিল তাতে কিমানজন AGP আৰু বিজেপিৰ কিমানজন বিধায়কে তাতে চাইন কৰিছে এই ৰাজনীতি হিন্দু আৰু মুছলমানৰ ৰাজনীতি তেওঁলোকৰ পিছ দুৱাৰি দি চলে এই আণ্ডাৰষ্টেণ্ডিং এইবোৰ বুজা পৰা বিজেপি হ'ল এটা ৰং এটা ভাষা এটা সংস্কৃতি সেইকাৰণে বড়ো ৰাজনীতি গ'ল বড়োৰ স্বকীয়তা যি ৰাজনীতিৰ স্বকীয়তা আছিল গ'ল এটা কথা বিজেপিক স্পষ্ট কৰি দিব বিচাৰিছোঁ আজি মুকলি আকাশৰ তলৰ অখিল গগৈতকৈ কাৰাৰুদ্ধ অখিল গগৈ 100 গুণে শক্তিশালী আপোনাক কৈছোঁ অখিল গগৈ এইবাৰ শিৱসাগৰত 1 লাখতকৈ অধিক ভোটত জয় হ'ব নমস্কাৰ নৰ্থ ইষ্ট নাওৰ বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ মই কল্পজ্যোতি শইকীয়া আজি আমাৰ সৈতে উপস্থিত আছে ৰাইজৰ দলৰ উপসভাপতি তথা মুখপাত্ৰ ৰাছেল হুছেইন আমি তেখেতক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ প্ৰথমে সুধিছোঁ যিহেতু আৰু এমাহৰ পাছতেই যি বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিতভাৱে যিহেতু আগবাঢ়িছে এই ক্ষেত্ৰত আপোনালোকে কেনেধৰণে কি প্ৰচাৰ ক্ষেত্ৰত কি গুৰুত্ব দিছে কি ক'ব এই মুহূৰ্তত আমি কি কৰিম আমি ক্ষমতাত আহিলে আঞ্চলিক ঐক্যবদ্ধ আঞ্চলিক শক্তি কি কৰিম এই ক্ষেত্ৰত আমি ইতিমধ্যে আপোনাক পুস্তিকা আপোনালোকে দেখাই পাইছে এইবোৰ আমি ওলাইছোঁ ৰাইজৰ মাজত এই বাৰ্তাবোৰ আমি লৈ গৈছোঁ আৰু বিজেপিয়ে যি ভিজন ডকুমেণ্টছখন 2016 চনৰ আগতে প্ৰকাশ কৰিছিল তেওঁলোকৰ 476টা প্ৰতিশ্ৰুতি আছিল তাৰে 425টা প্ৰতিশ্ৰুতিতে তেওঁলোকে বিফল হৈছে প্ৰায় 95% ক্ষেত্ৰতে বিফল হৈছে আৰু অসমৰ জাতীয় যিবোৰ সমস্যা আৰু বিজেপিয়ে সৃষ্টি কৰা যিবোৰ সমস্যা যেনে কা আইনখন NRCখন আজি 1600 কোটি টকা আৰু প্ৰায় 52,000 অসমৰ কৰ্মচাৰী দিনে নিশাই বছৰ দিন কাম কৰাৰ পিছত যিখন NRC আজি পেলাই থৈছে সেইদিনাখন ভাৰতৰ মুখ্য ন্যায়াধীশ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈদেৱে ক'লে যে হোৱাট ইজ ৰং জাষ্ট ইমপ্লিমেণ্ট ইট দিছ ইজ এ গেম অফ পলিটিক্স আজিতো এইটো গেম যিটো NRCক লৈ যি গেম যোৱা 50 বছৰেই গেম চলি আছে আৰু এইটো বিজেপিও একেই গেম খেলি আছে কাৰণ বিজেপিৰ কথাটো হৈছে তেওঁলোকে নিজৰ ভোট বেংকক সন্তুষ্ট কৰিব লাগে সেইটোৱে তেওঁলোকৰ প্ৰথম উদ্দেশ্য আৰু সেইকাৰণে তেওঁলোকে NRCখন ইমপ্লিমেণ্ট নকৰে 1600 কোটি টকা তেওঁলোকৰ খৰচ হ'ল পানীত পৰিল আজি মুখ্য ন্যায়াধীশ প্ৰাক্তন মুখ্য ন্যায়াধীশে ৰাজ্য চৰকাৰক আৰু দিল্লীৰ গৃহ মন্ত্ৰালয়ক প্ৰশ্ন কৰিছে মুকলিভাৱে ইণ্ডিয়া টুডে কনক্লেভছত তাৰপিছত তেওঁলোকেতো কোনো উত্তৰ দিব পৰা নাই আজিতো চবেই জানে ৰঞ্জন গগৈদেৱক ৰাজ্যসভালৈ কোনে পঠিয়াইছে ৰাষ্ট্ৰপতিক ৰিকমেণ্ড কৰা দলটো কোন বিজেপি তাৰপিছত ৰঞ্জন গগৈদেৱে যেতিয়া প্ৰশ্ন কৰিছে তেতিয়াহ'লে নিশ্চয় বিজেপিৰ এইটো নৈতিক দায়িত্ব উত্তৰ দিয়া তেওঁলোকে উত্তৰ দিব পৰা নাই এই যিবোৰ প্ৰতাৰণা সকলো 6 নং দফা অসমৰ ভাষা সংস্কৃতি মাটি গতাই দিয়া এই বিদেশী 43 বছৰৰ কাৰ জৰিয়তে অতিৰিক্ত বোজা আৰু 45,000 কোটি টকা তেওঁলোকে 43,000 কোটি টকা যি ঋণ লৈ আজি আপোনালোকক আমি এখন পুস্তিকা ওলাইছোঁ যে অসমৰ স্থান ক'ত ভাৰতবৰ্ষত অসমৰ প্ৰসূতিৰ ক্ষেত্ৰতে হওক নৱজাতকৰ ক্ষেত্ৰত শেষৰ প্ৰথম স্থান মানে মৃত্যুৰ হাৰত প্ৰথম স্থান উন্নয়নৰ ক্ষেত্ৰতো অসমৰ 30 নম্বৰ স্থানত অসমৰ উন্নয়ন আজি সকলো ক্ষেত্ৰতে এই চৰকাৰখনে লুটিপুটি খাইছে জনগণক আজি যি পৰ্যায়ত এই চৰকাৰখনে অসমৰ জনগণক লৈ গৈছে যোৱা 4.5 বছৰ একো কামেই নকৰিলে এতিয়া তেওঁলোকে কিবা 830 টকা অৰুণোদয় আঁচনিৰ নামত দিব 830 টকা কিছুমান পৰিয়াল গাঁৱত যাব না আপুনি নিজৰ স্বামীক মৃত বুলি লিখিব লগা হৈছে কাৰণ বিধৱা হ'লে প্ৰথমে পাব আৰু তাকেও 60 মাহৰ কাৰণে আপুনি নিৰ্বাচিত কৰি এখন চৰকাৰক পঠাইছে শেষৰ 2 মাহত তেওঁলোকৰ মনত পৰিছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত 830 টকা দিব লাগে প্ৰথমতে 18 লাখ তাৰপিছত 19,50,000 তাৰপিছত এতিয়া 22 লাখ পৰিয়াল থকা বুলি ঘোষণা কৰিছে অতি লজ্জাৰ বিষয় তেওঁলোকে যোৱা 5 বছৰে কি কৰিলে 830 টকাত যদি এটা পৰিয়াল চলিব পাৰে তেওঁলোকে কি কৰিলে কি তেলৰ দাম 90 টকা লয় তেওঁ মিঠাতেলৰ দাম 180 টকা ল'ব তেওঁলোকে দালিৰ দাম 100 টকা ল'ব পিঁয়াজ আলুৰ দাম এই হাৰত ল'ব বৰ্ধিত দামত যে সিন্ডিকেট ৰাজ তেওঁলোকৰ এই সিন্ডিকেট কণীৰ দাম কিমান টকা হ'ল তো এই যিবোৰ সিন্ডিকেট ৰাজ কৰি যি প্ৰতাৰণা কৰি আমাৰ অধিক কৰ কাটল লৈ আমাৰ পৰা তেওঁলোকে এতিয়া 830 টকা দিছে দিকেনে তাকো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই যিবোৰ প্ৰতাৰণাৰ দলিল যে এটা পৰিয়ালৰ মাহে 27 টকা পাব 8জনীয়া পৰিয়াল হ'লে ক'ৰবাত
3 টকা 30 পইচা পাব। অতি লজ্জাৰ বিষয়, বিজেপিৰ এয়াই সফলতা নেকি যে 3 টকা 30 পইচা প্ৰতিদিনে দিব। আৰু হিমন্ত বিশ্ব শৰ্মাই দেখোন প্ৰথম বাজেটখন 2016 চনত যেতিয়া উত্থাপন কৰিছিল তেতিয়া কৈছিল যে আমি হিতাধিকাৰীৰ ৰাজনীতি কৰিলে নহ'ব, কংগ্ৰেছে ইমান দিনে যি সূতা কম্বলৰ ৰাজনীতি কৰিলে ইয়াক শেষ কৰিব লাগিব। আৰু মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰামোন্নয়ন যোজনাৰ নামত তেওঁলোকে 30,000 কোটি টকা 5 বছৰত খৰচ কৰিম বুলি ক'লে, প্ৰতিখন গাঁৱত 1 কোটি টকা দিম বুলি ক'লে, স্বাৱলম্বী কৰাৰ কথা ক'লে, যে নিজে উপাৰ্জন সক্ষম হৈ উঠক। আৰু হিতাধিকাৰী আমি ভাল পাইছোঁ, তেওঁলোকে যোৱা 4 বছৰ 5 বছৰত যিমান লুটিলে, যদি এইখিনি বস্তু নিৰ্বাচনৰ পাকমুহূৰ্তত নিদিলে তেতিয়াহ'লে নাখাই মৰিলে হয়। দৰিদ্ৰতাৰ সীমাৰেখাত যিমান মানুহক অসমৰ লৈ গ'ল, যে মানুহ দেখোন নাখাই মৰিব, যিমান শোষণ কৰিলে। এই 43,000 কোটি টকা ঋণ লোৱাৰ পিছতো এই শোষণ, অসমৰ এই অৱস্থা যে 22 লাখ পৰিয়াল আছে অসমত 830 টকাত চলিব, নিজৰ স্বামী মৃত বুলি ক'ব লগা হৈছে 830 টকাৰ কাৰণে। এয়াই বিজেপিৰ সফলতা, এই কাম কৰিলে তেওঁলোকে 5 বছৰত। সেইকাৰণে কৈছে ইয়াৰ প্ৰস্তুত্তৰ দিবলৈ এই বাৰ্তাবোৰ ৰাইজৰ মাজলৈ লৈ যাব লাগিব। কেনেকৈ অসমৰ সম্পদ লুণ্ঠন কৰা হ'ল যোৱা 5 বছৰত, কেনেকৈ মিছাৰ কথা কোৱা হ'ল। নীতিন গাডকাৰীয়ে কি ক'লে শিলচৰত, নীতিন গাডকাৰীয়েতো শিলচৰত নহয়, নীতিন গাডকাৰীয়ে প্ৰেছ কনফাৰেঞ্চ কৰি ক'লে মাজুলীৰ দলং হৈ গ'ল, এতিয়া দ্বিতীয়বাৰ মাজুলীৰ দলঙৰ শিলান্যাস কৰিলে, ব্ৰহ্মপুত্ৰ খনন হৈ গ'ল। তেওঁলোকৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডাই কি কৈ গ'ল যে 6 জনগোষ্ঠীক মৰ্যাদা দিয়া হৈ গ'ল, জনগোষ্ঠীৰ মৰ্যাদা দিয়া হৈ গ'ল। কিন্তু এই জনগোষ্ঠীৰ মৰ্যাদা কোনে দিব, ইয়াৰ লিগেল অথৰিটি কোন? ৰেজিষ্টাৰ্ড জেনেৰেল অফ ইণ্ডিয়া, যোনে আইনী যিটো প্ৰাৱধান আছে সেই প্ৰাৱধানত দিব পাৰি নে এইটো পৰ্যবেক্ষণ কৰি তেওঁলোকে ৰিপৰ্ট দি দিলে। 2-3 বছৰ হৈ গ'ল যে এই 6টা জনগোষ্ঠীক জনগোষ্ঠীৰ মৰ্যাদা দিব পাৰি, কিন্তু ৰাজ্য চৰকাৰে এতিয়ালৈ দিয়া নাই। তেওঁলোকে যোৱা 2020 চনৰ জানুৱাৰী মাহত এখন মন্ত্ৰী পৰিষদীয় কমিটি কৰি দিছে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত। সেই কমিটিখনৰ কোনো এখতিয়াৰে নাই, সেই কমিটিখনৰ কোনো এখতিয়াৰে নাই। কেইটা ৰিভিউ কমিটিৰ মিটিং গৈছে আপুনি সুধিবচোন, তেওঁলোকক এটাও বহা নাই। সেই কমিটিৰ কোনো অধিকাৰে নাই যে 6 জনগোষ্ঠীৰ মৰ্যাদাৰ ক্ষেত্ৰত তেওঁলোকে একো পৰ্যালোচনাই কৰে। ষ্টেটৰ এইটো ছাবজেক্ট নহয়, কাৰণ বিজেপিয়েতো নিৰ্বাচনৰ যিটো ভিজন নহয়, এইটো প্ৰতাৰণা, বাৰে বাৰে প্ৰতাৰণা কৰাহে তেওঁলোকৰ কাম। আজি তেওঁলোকে কি কৰিলে 6 নং দফাৰ ক্ষেত্ৰত, তেওঁলোকে ক'লে এইটো লিগেল কিছুমান ৰেষ্ট্ৰেঞ্চ আছে, লিগেল বাধ্যবাধকতা আছে, এইটো সাংবিধানিক হেৰিত দিব নোৱাৰি। তেতিয়াহ'লেতো আপোনালোকৰ দুখন ৰাজ্য, অৰুণাচল আৰু অসমৰ ৰাজ্যৰ মহাধিবক্তা, বিজেপি চৰকাৰে মানে নিযুক্তি দিয়া মহাধিবক্তা এজন প্ৰাক্তন ন্যায়াধীশৰ নেতৃত্বত এটা ৰিপৰ্ট 91 পেজৰ ৰিপৰ্ট দিয়া হৈছে। 21শ জনগোষ্ঠীয় সংগঠন, অসমৰ জাতীয় সংগঠনে নিজৰ মেমৰেণ্ডাম জমা দিছে, নিজৰ বক্তব্য ৰাখিছে। ৰখাৰ পিছত এতিয়া হঠাৎ তেওঁলোকে প্ৰথমতে ক'লে লিগেল অপিনিয়ন আছুই, যেতিয়া 2020 চনৰ জানুৱাৰী মাহত আগষ্ট মাহত মুকলি ৰাজহুৱা কৰি দিলে, এখন পেলাই ৰাখিলে নহয়, প্ৰতাৰণা কৰিলে। ফেব্ৰুৱাৰী 26 তাৰিখে মুখ্যমন্ত্ৰীয়ে অসমৰ জনগণই যেতিয়া চিঞৰ বাখৰ কৰিলে, অমিত শ্বাহে ল'ম বুলি কোৱাৰ পিছত প্ৰতাৰণা কৰিলে, তেতিয়া তো 26 ফেব্ৰুৱাৰীৰ দিনাখন মুখ্যমন্ত্ৰীয়ে ল'ব বাধ্য হ'ল। লোৱাৰ পিছততো মনে মনে থাকিল, একো নকৰিলে। নকোৱাৰ পিছত আছুই যেতিয়া ৰাজহুৱা কৰি দিলে যোৱা বছৰৰ আগষ্ট মাহত, তেতিয়া বাধ্য হৈ কিনে তেওঁলোকে ক'লে যে এতিয়া লিগেল অপিনিয়ন ল'ম। লিগেল অপিনিয়ন, 2জন মহাধিবক্তা আছে কমিটিখনত, তেওঁলোকে ৰিপৰ্ট যে তেওঁলোকক আপোনালোকে অপমান কৰিলে, কিহৰ লিগেল অপিনিয়ন? এতিয়া নিৰ্বাচনৰ পাকমুহূৰ্তত আপোনালোকে কি কৈছে যে এইখন ইমপ্লিমেণ্ট কৰিব নোৱাৰোঁ, ইয়াত কিছুমান লিগেল অসুবিধা আছে। আৰে আপোনালোকে কেনেকৈ ইমপ্লিমেণ্ট কৰিব, কেনেকৈ? কাৰণ সেইখনত যি 6 নং দফাত যি আসন সংৰক্ষণৰ কথা কোৱা হৈছে, ভাষা সংৰক্ষণৰ কথা কোৱা হৈছে, জনগোষ্ঠীয় স্বকীয়তাৰ ৰক্ষা কৰাৰ কথা কোৱা হৈছে, তাৰ ভিত্তিবৰ্ষ হ'ল 1951 চনৰ 1 জানুৱাৰীৰ দিনাখন যি লোক অসমত আছিল তেওঁলোকেহে এই সুবিধা পাব। আৰু বিজেপিৰ ভোট বেংক কোন? 1951 চনৰ পিছত অহা মানুহবোৰ। আৰু সেইকাৰণে বিজেপিৰ সাহস নাই। আপোনালোকে প্ৰশ্ন কৰিব, যদি সাহস আছে তেতিয়াহ'লে কৰি থাকক। হিমন্ত বিশ্ব শৰ্মাইটো কেইবাবাৰো কৈছে যে 1951 চনৰ ভিত্তিবৰ্ষ হ'ব লাগে। মই কৈছোঁ আপোনালোকে কৰি দেখাওক, সাহস আছে। আপোনালোকৰ ভোট বেংকৰ কাৰণে লাগে, আপোনালোকে অসমীয়াৰ নামত ঘৰিয়াৰৰ চকু পানী নুতুলিব, বোৱাই নিদিব। একেবাৰে অসমৰ থলুৱা লোকক বন্ধকত ৰাখি হ'লেও তেওঁলোকৰ ভোট বেংকৰ স্বাৰ্থত এই 6 নং দফা এই বিজেপি চৰকাৰে ইমপ্লিমেণ্ট নকৰে। আপোনাক মই আজি ক'লোঁ, লিখি ল'ব। আৰু এই ক্ষেত্ৰত দেখা পোৱা যায় নিৰ্বাচন আহে, নিৰ্বাচন যায়, ৰাজনৈতিক দলসমূহে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু সেই প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গ'ল, কি কংগ্ৰেছেই হওক বা বিজেপিয়েই হওক। আৰু তাৰ বিপৰীতে আকৌ এতিয়া আৰম্ভ হৈছে হিতাধিকাৰী ৰাজনীতি, আৰু লগতে সঘনাই মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনিবলৈ পোৱা গৈছে সভ্যতাৰ যুঁজৰ প্ৰসংগ বা মিয়া মিউজিয়ামৰ প্ৰসংগ। আৰু তেওঁ স্পষ্টকৈ উল্লেখ কৰি দিছে যে তেওঁলোকক মিয়া মুছলমানৰ ভোট নালাগে। এই ক্ষেত্ৰত আপোনালোকে কি ক'ব বিচাৰে?
ছয় নং যেতিয়া NRCখন ইমপ্লিমেণ্ট প্ৰচেছ চলি আছিল তেতিয়া শ্বেখ হাছিনাক যেতিয়া লগ পালে প্ৰধানমন্ত্ৰীয়ে তেতিয়া ক'লে আপোনালোকে এজনো বিদেশী ল'ব নালাগে আমি NRCখন তেতিয়া হুলস্থুল লাগিছিলতো বাংলাদেশী যিবোৰ ওলাব NRC সেইবিলাক খেদি দিব তেতিয়া শ্বেখ হাছিনাক ভাৰতৰ প্ৰধানমন্ত্ৰী কৈছে এজনো ল'ব নালাগে আপোনালোকে চিন্তা নকৰিব এই বিজেপি চৰকাৰে যোৱা 2014 চনৰ পৰা 2018 চনত 18 চনলৈকে 4 বছৰত 1833 জন বিদেশী দিছে মানে বিতৰণ কৰিছে আৰু তাৰ আগত 2005 চনৰ পৰা 2013 চনলৈকে 83,000 বিদেশীক বিতৰণ কৰা হৈছিল এই যে বিদেশী আৰু তাৰপিছত অমিত শ্বাহে যোৱা বছৰ ছেপ্টেম্বৰ মাহৰ 20 তাৰিখে সংসদত ঘোষণা কৰিছিল 15,000 বাংলাদেশীক নাগৰিকত্ব দিয়া হ'ল এয়া বিজেপিৰ প্ৰকৃত স্বৰূপ তেওঁলোকে বাংলাদেশী খেদিম বুলি কৈ হিন্দু মুছলমানৰ ধৰ্ম মেৰুকৰণৰ ৰাজনীতি কৰি তেওঁলোকে ক্ষমতাত আকৌ আহিব বিচাৰিছে তেওঁলোকে অসমৰ মানুহক কুঙা কৰি থৈ গ'ল 43,000 কোটি টকা ঋণ লৈ প্ৰতিজন নতুন প্ৰজন্মৰ শিশুৰ মূৰত 25,000 টকাৰ বোজা দি থৈ গ'ল এইখন হ'ল বিজেপিৰ প্ৰতাৰকৰ চৰকাৰ এইখনক উৎখাত কৰিবই লাগিব আৰু এটা কথা মনত ৰাখিব ৰাইজৰ দল খাটি খোৱা অসমৰ সংগ্ৰামী অসমৰ গৰীব দুখীয়াৰ দল যি দল খাটি খোৱা মানুহক প্ৰতিনিধিত্ব কৰে অসমক ভাল পোৱা মানুহক প্ৰতিনিধিত্ব কৰে অসমৰ স্বকীয়তা ৰক্ষা কৰাৰ লোকৰ প্ৰতিনিধিত্ব কৰে এই দলে এটা কথা কওঁ অসমৰ অস্তিত্ব ৰক্ষাৰ কাৰণে এইবাৰ ৰাইজৰ মাজত বিজেপিৰ এই মুখাবোৰ খুলি দিছে ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু কৈছে যে মিয়া মুছলমানৰ ভোট তেওঁলোকক নালাগে এই সন্দৰ্ভত কি ক'ব হিমন্ত বিশ্ব শৰ্মাক তেতিয়া NRCখন নালাগে যদি NRCখন ইমপ্লিমেণ্ট নকৰে কিয় তেওঁ যদি মিয়া মুছলমানৰ ভোট নালাগে তেওঁলোকে মিয়া মুছলমানবিলাক শ্বেখ হাছিনাক প্ৰধানমন্ত্ৰীক আগে যাই কিনে হিমন্ত বিশ্ব শৰ্মাক সোধক এই 90 ডিগ্ৰী মূৰটো নৰেন্দ্ৰ মোদীৰ এয়াৰপৰ্টত এনেকৈ হালি দিয়াৰ ঠাইত চকু ৰঙা চকু দেখাই কওক যে আমাক মিয়া নালাগে আপুনি শ্বেখ হাছিনাক কিয় কৈছে যে যদি NRCত যদি বিদেশী নোলায় আপুনি এজনো ল'ব নালাগে চিন্তা কৰিব নালাগে কিয় কৈছে প্ৰশ্ন কৰক হিমন্ত বিশ্ব শৰ্মাৰ এই লেতেৰা ৰাজনীতি এই যে মিয়া মিউজিয়ামৰ যি সংসদীয় যিখন বিধায়কৰ কমিটি আছিল তাতে কিমানজন AGP আৰু বিজেপিৰ কিমানজন বিধায়কে তাতে ছাইন কৰিছে তেওঁলোকে মিয়া মিউজিয়াম বনাব লাগে বুলি বিজেপিৰ বিধায়কে কৈছে যি প্ৰপ'জেল আছিল এই প্ৰপ'জেলত কোনে ছিগনেচাৰ কৰিছে সৰহসংখ্যক শাসকীয় দলৰ বিধায়ক আছিল এই যি ৰাজনীতি এই ৰাজনীতি হিন্দু আৰু মুছলমানৰ ৰাজনীতি তেওঁলোকৰ পিছ দুৱাৰেদি চলে এই আণ্ডাৰষ্টেণ্ডিং এইবোৰ বুজা পৰা বুজি পাইছে নাই এফালৰ পৰা ক'ব মন্দিৰ ভাঙিব এফালৰ পৰা ক'ব মছজিদ ভাঙিব এনেকৈ যেতিয়া উন্নয়ন নাই যেতিয়া অসম শেষ কৰি ধ্বংস কৰাৰ পিছত এই হিন্দু মুছলমান মিয়া কোন বিহাৰী কোন বঙালী কোন মাৰোৱাৰী কোন হিন্দু বঙালী কোন মিচিং কোন কাৰ্বি কোন ডিমাচা কোন বড়ো কোন ৰাভা কোন তিৱা এইবিলাক ৰাজনীতি তেওঁলোকে কৰিব তেওঁলোকৰ কি আছে বিজেপি হ'ল এটা ৰং এটা ভাষা এটা সংস্কৃতি সেইকাৰণে বড়ো ৰাজনীতি গ'ল বড়োৰ স্বকীয়তা যি ৰাজনীতিৰ স্বকীয়তা আছিল গ'ল BPFৰ গ'ল এই BPFৰ কথাই কোৱা নাই গোটেই বড়ো জাতিটোৱে বিজেপিৰ গ্ৰাস কৰি পেলালে বিজেপিয়ে তিৱা জনগোষ্ঠীৰ যি ৰাজনৈতিক স্বকীয়তা আছিল যি স্বায়ত্তশাসন আছিল সেয়া শেষ বিজেপিয়ে গ্ৰাস কৰি পেলালে ৰাভা ৰাজনীতি গ্ৰাস কৰি পেলালে এতিয়া কওক সিদিনা ইতিমধ্যে ৰণোজ পেগু ডাঙৰীয়া গ'ল ভুৱন পেগু ডাঙৰীয়াও বিজেপিত গ'ল গণশক্তি মিচিঙৰ যি স্বকীয়তা আছিল সেয়াও শেষ কৰি পেলালে এই যিবোৰ অসমৰ যি বাৰে বৰণীয়া সংস্কৃতি যি অসমৰ বিভিন্ন জাতি জনগোষ্ঠী এটা প্ৰক্ৰিয়াতে অসমৰ বৃহৎ জাতি অসমৰ ভৌগোলিক চাৰিসীমাত গঠন হৈছিল ইয়াক ঠিক কৰি এটা ৰং এটা ভাষা এটা সংস্কৃতি তেওঁলোকে কৰিব এই যিবোৰ সৰু সৰু জনগোষ্ঠী আছে এইবিলাকৰ স্বকীয়তাকে বিজেপি শেষ কৰি দিব আৰু আমাৰ ৰাইজৰ দলৰ এটাই আমি এইটো ক্ষেত্ৰত আমাৰ এটাই কথা প্ৰতিজন প্ৰকৃত ভাৰতীয় নাগৰিক এখন শুদ্ধ NRCৰ জৰিয়তে প্ৰতিজন মানে বৈধ ভাৰতীয় নাগৰিকক আমি মৰ্যাদা সহকাৰে সেয়া লাগে চৰ চাপৰিৰে হওক সেয়া লাগে বিহাৰীয়ে হওক সেয়া লাগে মাৰোৱাৰীয়ে হওক সেয়া লাগে হিন্দু বঙালীয়ে হওক সেয়া লাগে আমাৰ থলুৱা অসমীয়া খিলঞ্জীয়া লোক হয় সকলোৰে সম অধিকাৰ সাব্যস্ত কৰিম এখন প্ৰকৃত শুদ্ধ NRCৰ জৰিয়তে আমি কেতিয়াও হিন্দু মুছলমানৰ ৰাজনীতি এইবোৰ নকৰোঁ হিন্দু মুছলমানৰ ৰাজনীতি কৰে কোনে যেতিয়া ৰাইজৰ ওচৰত ক'বলগীয়া একো নাথাকে যেতিয়া আদানী আৰু আম্বানীৰ পকেটত সোমাই আপুনি কি ৰাজনীতি কৰিব কেনে উন্নয়নৰ ৰাজনীতি কৰিব আদানী আম্বানীৰ পকেটত থাকি আপুনি ৰাইজৰ উন্নতি কৰিব নে আদানী আম্বানীৰ উন্নতি কৰিব আদানী আৰু আম্বানীৰ উন্নতি কৰিবলৈ হ'লে আপুনি
গ্ৰাউণ্ডত জনগণৰ মাজত আপুনি হিন্দু মুছলমানৰ ৰাজনীতি কৰিব, তেতিয়াহে জনগণৰ উন্নয়নৰ ঠাইত আদানী আৰু আম্বানীৰ উন্নয়ন হ'ব। এইটোৱে কথা। নিশ্চয়কৈ যিহেতু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কিন্তু তেওঁ বৰ্তমান কাৰাৰুদ্ধ আৰু শেষ ভৰসা যি আছিল উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল, কিন্তু তাতো সুফল পোৱা নগ'ল। এতিয়া অখিল গগৈ অবিহনে ৰাইজৰ দল আগবঢ়াত কিছু অসুবিধাৰ সন্মুখীন নহ'বনে, কি ভাবে? বিজেপি এইটো ভুল ধাৰণাত আছে। চাওক, মই এটা কথা কওঁ, নেলছন মাণ্ডেলাৰ দৰে ব্যক্তিৰ নেলছন মাণ্ডেলা হিচাপে জন্ম হৈছিল একমাত্ৰ জেলত থকাৰ বাবে। দীৰ্ঘদিন জেলত থকাৰ কাৰণে এজন সাধাৰণ কৃষ্ণাংগ যুৱক পিছত গৈ নেলছন মাণ্ডেলা, বিশ্বই চিনি পোৱা নেলছন মাণ্ডেলা হিচাপে ওলাই আহিছিল। বুজি পাইছেনে? জেলত দেশৰ কাৰণে, জাতিৰ কাৰণে, জাতি ৰক্ষাৰ কাৰণে জেলত থকাটো কেতিয়াও শক্তি হ্ৰাস পোৱা নহয়, শক্তি বৃদ্ধি পোৱা। এটা কথা বিজেপিক স্পষ্ট কৰি দিব বিচাৰিছোঁ, আজি মুকলি আকাশৰ তলৰ অখিল গগৈতকৈ কাৰাৰুদ্ধ অখিল গগৈ 100 গুণে শক্তিশালী। আৰু অসমৰ ৰাইজে সিদ্ধান্ত লৈ লৈছে যে এই অখিল গগৈৰ ওপৰত যি আক্ৰোশমূলক, আপুনি বিজেপি নেতাক সুধিলে ক'ব ন্যায়ালয় তেওঁক ৰাখিছে। ত অখিল গগৈৰ এটা 2008 চনৰ পৰা যিবোৰ তেওঁৰ কেছ ৰেজিষ্টাৰ হৈছিল, এটাত বেল পোৱাৰ পিছত জেলৰ মুখত বহি থাকি আকৌ এটাত এৰেষ্ট কৰে। এই যে আক্ৰোশমূলক এটাৰ পিছত এটা কেছ জাপি দি 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 যে তেওঁক আবদ্ধ কৰি আছে আক্ৰোশমূলকভাৱে, বিজেপি আচলতে ভুল ধাৰণাত আছে। অসমৰ জনগণে এই যে আক্ৰোশমূলকভাৱে অখিল গগৈৰ ওপৰত মানসিক অত্যাচাৰ কৰিছে, তাৰ ইতিমধ্যে প্ৰস্তুত্বৰ দিবলৈ এই আগন্তুক নিৰ্বাচন সিদ্ধান্ত লৈ লৈছে। আপোনাক কৈছোঁ, অখিল গগৈ এইবাৰ শিৱসাগৰত 1 লাখতকৈ অধিক ভোটত জয় হ'ব। আপুনি চাব, নিৰ্বাচনৰ যোনদিনাখন মানে ভোট ডিক্লেয়াৰ কৰিব, নিৰ্বাচনৰ ফলাফল ডিক্লেয়াৰ কৰিব, সেইদিনাখন মোক ক'ব 1 লাখ ভোটত অখিল গগৈ জয় হৈ আছে। কাৰাৰুদ্ধ হৈ থাকি তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব। ৰাইজে সিদ্ধান্ত লৈ লৈছে। মইতো ক'লোঁ আপোনাক, মহাত্মা গান্ধী নেলছন মাণ্ডেলাৰ সৃষ্টি কাৰাৰুদ্ধ হোৱাৰ আগতে মহাত্মা গান্ধী নেলছন মাণ্ডেলা এজন সাধাৰণ যুৱক আছিল। তাৰপিছত তেওঁলোকৰ যি ত্যাগ, জেলত ৰাষ্ট্ৰশক্তিয়ে সেই সময়ত ইংৰাজে যেনেকৈ ছাউথ আফ্ৰিকাতে হওক বা আমাৰ ভাৰততে হওক, মহাত্মা গান্ধীকো ছাউথ আফ্ৰিকাত জেলত থাকিব লাগিছিল। ব্ৰিটিছে যেতিয়া ভৰাই ৰাখিছিল, ব্ৰিটিছে সৃষ্টি কৰিলে। এতিয়া বিজেপি আচলতে অখিল গগৈক প্ৰতিজন অসমৰ এজন প্ৰতিবাদী সত্তাৰ প্ৰতীক হিচাপে প্ৰতিষ্ঠা কৰিলে বিজেপি। আৰু সেইকাৰণে অখিল গগৈ আজি মুকলি আকাশৰ তলতকৈ কাৰাৰুদ্ধ অখিল গগৈ 100 গুণে শক্তিশালী। যিহেতু নিৰ্বাচনৰ মাজত মাথো কেইটামান দিন, এনে অৱস্থাতে আসন বুজাবুজি কথা আহে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মাজত, কেনেকুৱা কি পৰ্যায় পাইছেগৈ আসন বুজাবুজি? এইটোত কোনো অসুবিধা নাই। আমি চবে সবিল মিলে জাতি ৰক্ষাৰ কাৰণে, চাওক, জাতি ৰক্ষা বিকল্প ৰাজনীতিৰ কথা কৈছোঁ, যেতিয়া জাতি ৰক্ষাৰ কথা কৈছোঁ, তেতিয়া কোন বিধায়ক হ'ব এইটো ডাঙৰ কথা নহয়। বিকল্প ৰাজনীতিক প্ৰতিষ্ঠা কৰিব লাগে, সেয়া ৰাইজৰ দল নে জাতীয় পৰিষদ, এইটো ডাঙৰ কথা নাই। আসন বুজাবুজি, আসনক লৈ উৰি চকী ভঙা, এয়া ৰাজীৱ ভৱন আৰু অটল বা বিহাৰী বাজপেয়ী ভৱন হাংৰাবাৰী নহয়। এয়া হ'ল ৰাইজৰ দল আৰু জাতীয় পৰিষদ, আঞ্চলিক শক্তি, অসমৰ জনগণৰ খাটি খোৱা জনগণক প্ৰতিনিধিত্ব কৰা এয়া দল। ইয়াত কোনো বিধায়ক হোৱাৰ কাৰণে কোনো টনা আজোৰা নহয়, শান্তিপূৰ্ণভাৱে হ'ব। আমি শান্তিপূৰ্ণভাৱে আগবাঢ়িম। অসমৰ খাটি খোৱা জনগণৰ সত্তাক, সংগ্ৰামী সত্তাক, মুক্তিগামী জনতাৰ হৈ এই নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম। ৰাইজৰ দল জাতীয় পৰিষদ ঐক্যবদ্ধভাৱে এই বিজেপিক 2021 উৎখাত কৰিম। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে ইতিমধ্যে স্পষ্ট কৰি দিছে যে কংগ্ৰেছ বা মহাজোঁটৰ সৈতে তেওঁলোক অংশীদাৰ নহয়। কিন্তু এই ক্ষেত্ৰত কংগ্ৰেছী নেতাসকলে আপোনালোকক বাৰম্বাৰ অনুৰোধ জনাইছে যে যদি কংগ্ৰেছৰ মহাজোঁটৰ আপোনালোক অংশীদাৰ নহয়, তেতিয়াহ'লে আপোনালোকৰ চৰকাৰ গঠনত অসুবিধাৰ সন্মুখীন হ'ব বুলি কৈছে। এই ক্ষেত্ৰত কি ক'ব আপুনি? চাওক, এইটো কংগ্ৰেছেও বুজা উচিত। কংগ্ৰেছে বিচাৰিছে, ভাল পাইছোঁ আমি, তেওঁলোকে আমাক ইমান ডাঙৰ শক্তি বুলি ভাবিছে, এইটো এটা আমাৰ কাৰণে স্বীকৃতি। কিন্তু তেওঁলোকৰ স্বীকৃতিৰেতো আৰু ৰাইজৰ দল গঠন হোৱা নাই। লাখ লাখ কোটি কোটি অসমৰ জনগণই ৰাইজৰ দলক হেৰি কৰিছে। কিন্তু ঘটনাটো হৈছে যে, চাওক, এটা কথা কওঁ, আমি দিনে ৰাতি বিজেপিৰ অপশক্তি, বিজেপি ধৰ্মৰ ৰাজনীতি কৰে বুলি কৈছোঁ। তে বিজেপিয়ে, কংগ্ৰেছে যে বদৰুদ্দিন আজমলৰ লগত লগ লাগিছে, আমি বদৰুদ্দিন আজমল ভাল বেয়া এইটো ক'ব যোৱা নাই, কিন্তু বদৰুদ্দিন আজমলেতো বিশেষ এটা ধৰ্মক লৈ ৰাজনীতি কৰে। যে বিশেষ ধৰ্ম এটাক লৈ যদি প্ৰতিনিধিত্ব কৰে বা সেই ধৰ্মটোক লৈ ৰাজনীতি কৰে, তেতিয়াহ'লে স্বাভাৱিকতে আমি বিজেপিক কি নৈতিক অধিকাৰ আছে যে বিজেপি সাম্প্ৰদায়িক বুলি ক'বৰ কাৰণে? সেইকাৰণে এইটো প্ৰশ্নই নুঠে। আৰু কংগ্ৰেছৰো ক্ষেত্ৰত আমাৰ কথা আমি আগতেও স্পষ্ট কৰিছোঁ যে আমি 20 বছৰ পিছত অসমৰ ৰাইজে সিদ্ধান্ত লৈছে কোনো ৰাষ্ট্ৰীয় শক্তিৰ লগত নহয়, ঐক্যবদ্ধ আঞ্চলিক শক্তিয়ে এইবাৰ চৰকাৰ গঠন কৰিব। এইটো স্পষ্ট কথা। অসম তাৰ মাজতে আৰু এটা কথা কৈ থৈ দিওঁ, এইটো কথা কেতিয়াও এটা ভুল ধাৰণা হ'ব নালাগে যে আমি চাওক, আমি কংগ্ৰেছ আৰু বিজেপিক UDFক হৰুৱাবৰ কাৰণে নিৰ্বাচনত অৱতীৰ্ণ হ'ম।
ঠিক আছে কংগ্ৰেছ বিজেপি UDFক হৰুৱাবৰ কাৰণে নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু মানে তেওঁলোকক হৰুৱাবৰ কাৰণে আৰু এটা কথা স্পষ্ট যে এইটো নহয় যে আমি বিজেপিক জিকাবৰ কাৰণে কংগ্ৰেছক হৰুৱাম সেইটো কিন্তু নহয় আজি শাসনত বিজেপি আছে 2016 চনৰ আগত আমি ৰাজপথত আমি কংগ্ৰেছৰ বিৰুদ্ধে ওলাইছিলোঁ আজি আমাৰ প্ৰথম শত্ৰু কিন্তু আজিৰ তাৰিখতো কওঁ বিজেপি কাৰণ যিহেতু বিজেপি শাসনত আছে আমি বিজেপি কংগ্ৰেছ সকলোকে হৰুৱাবৰ কাৰণে নিৰ্বাচনত অৱতীৰ্ণ হ'ম কাৰণ আঞ্চলিক শক্তিক ক্ষমতাত আহিব লাগিব কিন্তু ইয়াৰ এইটো অৰ্থ নহয় যে ৰাইজৰ দলে কেতিয়াবা যে এই কংগ্ৰেছক হৰুৱাই বিজেপিটোক জিকুৱালে সেনেকুৱা ৰাজনীতি কেতিয়াও নকৰে বিজেপিয়ে ৰাইজৰ দলে য'ত অৱতীৰ্ণ হ'ব নিৰ্বাচনত যোন সমষ্টিৰ পৰাই হ'ব তাত কংগ্ৰেছ বিজেপি UDF সকলোকে হৰুৱাবৰ কাৰণে অৱতীৰ্ণ হ'ব কথা স্পষ্ট শেষত সুধিছোঁ ৰাছেল হুছেইনক এইবাৰ 2021 নিৰ্বাচনত বিধায়ক প্ৰাৰ্থী হিচাপে দেখা পাব নেকি নাই এইটোতো মই আগতেই ক'লোঁ আমি বিকল্প ৰাজনীতিৰ কথা কৈ আছোঁ যে অসমৰ বিগত সময়ছোৱাত যি প্ৰতাৰণা আৰু দিল্লীৰ পৰা যি দিল্লীৰ নখ দৰ্পণত উঠা বহা কাণত ধৰি উঠা বহা কৰোৱা যে আমি 90 ডিগ্ৰী আমাৰ নেতাবোৰে যি জাতি মাটি ভেটি পৰিৱৰ্তনৰ নামত অসমৰ ৰাইজে দিছপুৰলৈ পঠোৱা নেতাবোৰে আপোনালোকে দেখিছে অমিত শ্বাহ আৰু সৰ্বানন্দ সোণোৱালৰ আগত যেনেকৈ 90 ডিগ্ৰী এনেকৈ হালি যায় কিনে সেৱা কৰে সেৱা কৰাটো ভাল ডাঙৰক সেৱা কৰিব লাগে সকলোকে সেৱা কৰক তেওঁলোকে একমাত্ৰ ক্ষমতাত বৰ্তি থাকিবৰ কাৰণে আচলতে বশ্যতা স্বীকাৰ কৰিছে দিল্লীৰ ওচৰত তাকেই প্ৰতিফলিত হৈছে সেই ৰাজনীতি আমি নকৰোঁ এইবাৰ কথাটো কৈছোঁ যে আমি ক্ষমতাৰ কাৰণে ৰাজনীতি কৰা নাই আমি বিকল্প ৰাজনীতি এটা প্ৰতিষ্ঠা কৰিব লাগে আৰু তাত কোন ৰাছেল হুছেইন কোন দিৱস ফুকন কোন ভাস্কতি শইকীয়া এইটো ডাঙৰ কথা বিচাৰ্য বিষয় নহয় বিচাৰ্য বিষয়টো হ'ল বিকল্প ৰাজনীতি ৰাইজৰ দলে প্ৰতিষ্ঠা কৰিব পাৰিছে নে সেইটোহে ডাঙৰ কথা সেইকাৰণে আপুনি আমাক দেখা পোৱা নোপোৱাটো সেইটো ডাঙৰ কথা নহয় আপুনি চাব যে আমি কি কৰিব পাৰোঁ আৰু কিমান কৰিব পাৰোঁ সেইটোতে আপোনালোকে চাব যে মই বিধায়ক হ'ল নে নাযাওঁ সেইটো সৰু কথা সেইটো ডাঙৰ কথা নহয় আমি কিমানজন বিধায়ক জিকাই আনিলোঁ এইটোৱে ডাঙৰ কথা নিশ্চয়কৈ আপোনাক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল ৰাইজৰ দলৰ উপসভাপতি তথা মুখপাত্ৰ ৰাছেল হুছেইন ডাঙৰীয়া আৰু আমি এই অনুষ্ঠানৰ পৰা বৰ্তমান সময়ত বিদায় লৈছোঁ আৰু এনেধৰণৰ যিসমূহ ৰাজনৈতিক প্ৰেক্ষাপটৰ বা অন্যান্য প্ৰেক্ষাপটৰ যিসমূহ বিশেষ সাক্ষাৎকাৰ সেয়া চাই থাকিবৰ বাবে আপোনালোকে আমাৰ নৰ্থ ইষ্ট নাও ভিডিঅ' ফেচবুক পেজ লাইক কৰক আৰু আমাৰ ইউটিউব চেনেল নৰ্থ ইষ্ট নাও ছাবস্ক্ৰাইব কৰক ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থৰ সহযোগত মই কল্পজ্যোতি শইকীয়া নৰ্থ ইষ্ট নাও